অসমৰ বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত সমবেত হোৱা শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীবৃন্দ, আমাৰ প্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থাকোঁতেই প্ৰজ্ঞান ভাৰতী নামেৰে ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ কাৰণে এক বৃহৎ আঁচনি আৰম্ভ হৈছিল আৰু সেই আঁচনিখনে বিভিন্ন ধৰণে বিকশিত ৰূপ পায় আজি আমি এনেকুৱা এটা প্ৰান্তত উপনীত হৈছোঁ য'ত 1000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষে 10 লাখ ছাত্ৰীৰ জীৱনলৈ পৰিৱৰ্তন অনা তেওঁলোক উচ্চ শিক্ষাত আগুৱাই নিয়াৰ নিযুত মইনা আঁচনি এখন আৰম্ভ হৈছে। এতিয়া মই আজিৰ এই সংবাদমেলৰ জৰিয়তে অসম চৰকাৰৰ এই অভিলাষী আঁচনি মুখ্যমন্ত্ৰীৰ নিযুত মইনা মুকলি কৰিবৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। সাংবাদিক বন্ধু বান্ধৱীসকল, আজি সমগ্ৰ অসমৰে মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত আজিৰ এই সাংবাদিক মেল প্ৰত্যক্ষভাৱে চাই থকা মোৰ মন্ত্ৰীসভাৰ সদস্যসকল, মহাবিদ্যালয় আৰু বিদ্যালয়ৰ অধ্যক্ষ অধ্যক্ষাসকল, অধ্যাপক অধ্যাপিকা শিক্ষক শিক্ষয়িত্ৰীসকল আৰু এই আঁচনি যাক উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে মোৰ অতিকে মৰমৰ ছাত্ৰীসকল, 2017-18 চনত যেতিয়া মই অসমৰ বিত্তমন্ত্ৰী হৈ আছিলোঁ তেতিয়াৰ পৰা আমাৰ চৰকাৰৰ বাজেটত আমি চেষ্টা কৰিছিলোঁ যে 18টা বিশেষ আঁচনি যিকোনো মুহূৰ্ততে যাতে ৰাজ্যত ৰূপায়ণ হৈ থাকে আৰু তাক আমি অষ্টাদশ মুকুতাৰ উন্নয়নী মালা বুলি অভিহিত কৰিছিলোঁ। এই আঁচনিৰ ধাৰণাটো হ'ল যে কোনোবা এখন আঁচনি শেষ হৈ যায় বা চৰকাৰে বিভিন্ন কাৰণত তাক পৰিৱৰ্তন কৰে আৰু নতুন আঁচনি 18খন বা পুৰণা নতুন মিলি 18খন আঁচনি যিকোনো সময়তে আমাৰ অসমত যাতে ৰূপায়িত হৈ থাকে। এইবাৰো বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াই যি বাজেট প্ৰস্তুত কৰিছিলে তাত এই অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ ধাৰণাটো ব্যক্ত কৰিছিলে আৰু এখন নতুন আঁচনি তাত লৈ অহা হৈছিলে নিযুত মইনা আঁচনি। নিযুত মানে আমি কি বুজি পাওঁ 10 লাখ আৰু মইনা মানেও আমি বুজি পাওঁ যে আমাৰ কণ কণ শিশুসকল, অৰ্থাৎ 10 লাখ মইনা সামৰি এই আঁচনিখন আমি ৰূপায়ণ কৰিম আৰু যেতিয়া 10 লাখ হিতাধিকাৰী হৈ যাব তাৰ পিছত এই আঁচনিখনে কিমান প্ৰাসংগিক হ'ল, ই কেনেকুৱা ফল দেখুৱাব পাৰিলে তাৰ ওপৰত ভিত্তি কৰি সেই সময়ত চৰকাৰে সিদ্ধান্ত ল'ব পাৰিব যে আঁচনিখন পৰৱৰ্তী দিনলৈ চলাই ৰাখিব লাগে বা ইয়াক পৰিৱৰ্তন কৰিব লাগে বা ইয়াক এটা নতুন স্বৰূপ দিব লাগে। আমি যি 10 লাখ ছাত্ৰীৰ কথা কৈছোঁ, যদি এই বছৰ আমি অসমতে আঁচনিটো আৰম্ভ কৰোঁ 10 লাখ হিতাধিকাৰী পাবলৈ প্ৰায় 4 বছৰ ইয়াক সময় লাগিব, অৰ্থাৎ 4 বছৰ যিদিনাখন হ'ব সেই দিনাখনহে ই 10 লাখ হিতাধিকাৰীক স্পৰ্শ কৰিব, অৰ্থাৎ আমি অহা 4টা বছৰ এই আঁচনিখন এই ধৰণে আমি চলাই ৰাখিব পাৰিম। এই নিযুত মইনা আঁচনিখনৰ মূল কেন্দ্ৰবিন্দু হৈছে যে বাল্য বিবাহ ৰোধ কৰা। সাধাৰণতে আমি দেখা পাওঁ যে আমাৰ যিটো ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা নেশ্যনেল ফেমিলি হেল্থ সাৰ্ভে 2019-21 ইয়াত এটা কথা কোৱা হৈছে যে 20 পৰা 24 বছৰ বয়সৰ ভিতৰত অসমৰ
31.8% ছোৱালীয়ে ইয়াতে সন্তানৰ মাতৃ হৈছে। যদি 20 পৰা 24 বছৰ বয়সৰ 31% ছোৱালী সন্তানৰ মাতৃ হৈছে, স্বাভাৱিকতে তেওঁলোকৰ বিবাহ 18 বছৰৰ আগতে হ'ব লাগিব আৰু বেসিক্যালি 18 পৰা 20-21 বছৰৰ ভিতৰতে অসমৰ 30% ছোৱালী 31.8% ছোৱালী বিবাহ পাশত আবদ্ধ হয়। ইয়াৰ ফলত তেওঁলোক উপযুক্ত পুষ্টি শিক্ষাৰ পৰা বঞ্চিত হয় আৰু বহু সময়ত ঘৰুৱা হিংসাৰো তেওঁলোক ভিক্টিম হয়। অৰ্থাৎ যেতিয়া ছোৱালী সোনকালে বিয়া হয়, এটা সংসাৰ চলাবৰ কাৰণে যিটো মেচিউৰিটি লাগে, সেই মেচিউৰিটিটো নথকা বাবে স্বাভাৱিকতে পৰিয়ালত গৈ এটা প্ৰত্যাহ্বানমূলক পৰিৱেশৰ সন্মুখীন হয়। পৰিয়ালৰ যিটো বোৱাৰীৰ প্ৰতি পৰিয়ালৰ যিটো আকাংক্ষা, তাক পূৰণ কৰিব নোৱাৰাৰ ফলত বহু সময়ত ঘৰুৱা হিংসাৰ শিকাৰ হয়। মই এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়, হায়াৰ ছেকেণ্ডেৰী স্কুল আদিত উপস্থিত থকা আমাৰ মাননীয় মন্ত্ৰী, বিধায়ক, সাংসদ, চৰকাৰী বিষয়া তথা অন্যান্য বিশিষ্ট নাগৰিকসকলক এই নিযুত মইনাৰ প্ৰপত্ৰ বিতৰণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আজিৰ পৰা প্ৰপত্ৰসমূহ বিতৰণ হ'ব। অহা 13 তাৰিখলৈকে এনেধৰণে বিতৰণ কৰি সমাপ্ত কৰিব। 14 তাৰিখৰ দিনা যদি কোনো প্ৰপত্ৰ বাকী থাকে, তেনেহ'লে বিদ্যালয় বা মহাবিদ্যালয়ৰ অধ্যক্ষ, হেড টিচাৰে এই বাকী থকা যিখিনি প্ৰপত্ৰ সেইখিনি বিতৰণ সমাপ্ত কৰিব আৰু এই আগষ্ট মাহৰ ভিতৰতে প্ৰপত্ৰসমূহ জমা কৰিব। এই অনুৰোধ জনাই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰি আৰু বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰীক তেওঁৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত এইখিনি সময় উলিয়াই উচ্চ শিক্ষা বিভাগৰ এই নিযুত মইনা আঁচনিখন শুভাৰম্ভ কৰি দিয়াৰ বাবে ধন্যবাদ জনালোঁ। অলিভিয়া, দুগৰাকীমান ছাত্ৰী আহক, ইয়ালৈকে উঠি আহক। মা ইয়ালৈকে। বিয়ে হয়, একজেক্ট ফৰ্মখন দিব। তুমি ইফালে আহিল আৰু মা তুমি তাই কোন ক্লাছ মা? থেংক ইউ। ইহঁতক চাহ তাহ খুৱাই লৈ